দুটাকৈ বৃহৎ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে म्यांमाৰত আৰু তাৰ সমান্তৰালকৈ এতিয়া সেই দুটা বৃহৎ ভূমিকম্পৰ পিছত আফটাৰ শক আহি আছে সৰু সৰু মৃদু ভূমিকম্পৰ কম্পন অনুভূত হৈ আছে আৰু আজি 11:50 প্ৰথমটো ভূমিকম্প অনুভূত হৈছিল म्यांमाৰত আৰু সেই ভূমিকম্পটো এটা প্ৰবল ভূমিকম্প আছিল সেই ভূমিকম্পটোৰ প্ৰাবল্য আছিল 7.2 আৰু তাৰ বিপৰীতে 12:02 পুনৰ এটা ভূমিকম্প অনুভূত হয় আৰু সেই ভূমিকম্পটো ৰিক্টাৰ স্কেলত প্ৰাবল্য আছিল 6.4 দুইটা ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে म्यांमार আৰু তাৰ পিছতে म्यांमाৰত এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে আৰু ইটোৰ পিছত হিটো এতিয়া সৰু সৰু ভূমিকম্প তাৰ পিছত আহিবলৈ ধৰিছে অসমতো এই মুহূৰ্তলৈকে তিনিটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে নমস্কাৰ মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছো এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ যে দুটাকৈ বৃহৎ ভূমিকম্পই কপাই গৈছে সমগ্ৰ উত্তৰ পূবৰ লগতে অসমতো সেই ভূমিকম্প অনুভূত হৈছে আৰু দুইটা ভূমিকম্পৰে অভিকেন্দ্ৰ আছিল म्यांमार আৰু সেন্ট্ৰেল म्यांमाৰত এই দুইটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল প্ৰথমটো যেটো ভূমিকম্প অনুভূত হৈছিল সেই ভূমিকম্পৰ ৰিক্টাৰ স্কেলত প্ৰাবল্য আছিল 7.2 কিন্তু তাৰ পৰিৱৰ্তে ইউএস জিঅলজিক্যাল সাৰ্ভে তেওঁলোকৰ মতে সেইটো ভূমিকম্পৰ প্ৰাবল্য আছিল 7.7 আৰু কিছু সময়ৰ পিছত এটা প্ৰকৃত তথ্যটো হয়তো পোহৰলৈ আহিব আৰু তাৰ সমান্তৰালকৈ 12:02 আন এটা ভূমিকম্প অনুভূত হয় সেইটো এটা বৃহৎ ভূমিকম্প সেই ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৰিক্টাৰ স্কেলত 6.4 আৰু এই দুইটা ভূমিকম্পৰ কম্পন সমগ্ৰ উত্তৰ পূবৰ লগতে সুবুৰীয়া ৰাষ্ট্ৰসমূহতো অনুভূত হৈছে আৰু আটাইতকৈ ডাঙৰ কথা যে বেংককতো এই ভূমিকম্পৰ তীব্ৰ জোকাৰণি অনুভূত হৈছে বেংককত যেহেতু সুউচ্চ অট্টালিকাত বৃহৎ সংখ্যক লোকে বসবাস কৰে আৰু তাৰ পিছত এই যি ভূমিকম্পৰ কম্পন অনুভূত হৈছে তাৰ পিছত বেংককতো আতংকৰ সৃষ্টি হৈছে আৰু ভূমিকম্পৰ উৎপত্তি স্থলৰ পৰা বেংককলৈকে প্ৰায় 900 কিলোমিটাৰ সেই 900 কিলোমিটাৰ দূৰত্বটো এই ভূমিকম্পৰ কম্পন অনুভূত হৈছে ভাবক কিমান শক্তিশালী আছিল এই ভূমিকম্প আৰু এই ভূমিকম্পৰ ফলত म्यांमाৰত এতিয়া ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে ওখ অট্টালিকা বাগৰি পৰিছে তাৰ সমান্তৰালকৈ म्यांमाৰত ওখ অট্টালিকাৰ ওপৰত থকা সুইমিং পুলৰ পৰা পানী বাগৰি পৰা এতিয়া সেই ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তাৰ সমান্তৰালকৈ ইৰাৱতী নদীৰ ওপৰত থকা অতি সুন্দৰ যিখন এভা ব্ৰিজ আছিল সেই এভা দলংখন ইতিমধ্যে বাগৰি পৰিছে কেইবা টুকুৰা হৈছে এই ভূমিকম্পৰ ফলত সেই দৃশ্যাংশ ইতিমধ্যে সামাজিক মাধ্যমত পোহৰলৈ আহিছে কিন্তু এই মুহূৰ্তলৈকে সেই দৃশ্যসমূহৰ কোনো চূড়ান্ত তথ্য ওলোৱা নাই তাৰ বিপৰীতে কিন্তু म्यांमाৰত এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে বহুকেইটা ওখ অট্টালিকা এই প্ৰবল ভূমিকম্পৰ ফলত খহি পৰিছে আৰু ইতিমধ্যে উদ্ধাৰকাৰী বাহিনীয়ে সেই অট্টালিকাসমূহত থকা লোকক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে এই মুহূৰ্তলৈকে যদিও প্ৰাণহানিৰ বিশেষ খবৰ অহা নাই উদ্ধাৰ অভিযান অব্যাহত আছে কিন্তু যিসমূহ দৃশ্য ইতিমধ্যে পোহৰলৈ আহিছে সেইবোৰ অতিকে ভয়ানক সুউচ্চ বৃহৎ অট্টালিকা মুহূৰ্ততে তাজপাতৰ দৰে খহি পৰিছে म्यांमाৰত আৰু দুইটা ভূমিকম্পই অত্যন্ত প্ৰবল আছিল যেহেতু 7.2 বা 7.7 যিয়ে নহওক এটো এটা অতি প্ৰবল ভূমিকম্প আৰু সেই ভূমিকম্পৰ কিছু সময়ৰ পিছতে প্ৰায় 10 মিনিটৰ পিছতে আন এটা প্ৰবল ভূমিকম্প আহে সেইটো ভূমিকম্পৰ ৰিক্টাৰ স্কেলত প্ৰাবল্য আছিল 6.4 অৰ্থাৎ দুইটাই এই প্ৰবল ভূমিকম্পই म्यांमाৰক এক প্ৰকাৰ বৃহৎ জোকাৰণি সৃষ্টি কৰিলে म्यांमारক জোকাৰি থৈ গল আৰু সেই জোকাৰণি আমাৰ অসমতো অনুভূত হল ইতিমধ্যে দেখা গৈছে অসমৰ বিভিন্ন প্ৰান্তত নগাঁও চৰাইদেউ শিৱসাগৰ আদি কৰি গোলাঘাট কেইবাখনো জিলাত এই প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে পুখুৰীৰ পানীত ঢৌ তোলাৰ যি ভিডিও তেনে ভিডিও এতিয়া সামাজিক মাধ্যমত ভৰি পৰিছে
আৰু সকলোৱে এক প্ৰকাৰ আতংকিত হৈ পৰিছে আৰু এই প্ৰবল ভূমিকম্পৰ জোকাৰণি দিল্লীলৈকে অনুভূত হৈছে কেৱল উত্তৰ পূবতে নহয় দিল্লীতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে সেই তথ্য পোহৰলৈ আহিছে আৰু মিয়ানমাৰৰ ৰাজপথত এতিয়া ফাট মেলিছে এনে প্ৰবল ভূমিকম্পৰ ফলত আৰু বিস্তৰ ক্ষতি হোৱাৰ আশংকা ইতিমধ্যে যিসমূহ ভিডিঅ' আহিছে সেই ভিডিঅ'বোৰ অতি ভয়ংকৰ বৃহৎ বৃহৎ অট্টালিকা এই ভূমিকম্পৰ ফলত খহি পৰিছে অট্টালিকাত থকা সুইমিং পুলৰ পানী জলপ্ৰপাতৰ দৰে ববলৈ ধৰিছে এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যি ইৰাৱতী নৈৰ ওপৰত থকা এভা ব্ৰিজ বুলি কোৱা হয় সেই এভা ব্ৰিজ ইতিমধ্যে খহি পৰিছে এই ভূমিকম্পৰ ফলত এক ভয়ংকৰ পৰিস্থিতি এক ভয়ংকৰ পৰিবেশৰ দেখিবলৈ পোৱা গৈছে মিয়ানমাৰত তাৰ সমান্তৰালকৈ কিন্তু ইয়াৰ মিয়ানমাৰৰ পৰা 900 কিলোমিটাৰ দূৰৰ বেংককত এই ভূমিকম্পৰ প্ৰবল জোকাৰণি অনুভূত হোৱাটো সেই হোৱাটো প্ৰতিফলিত কৰিছে যে এই ভূমিকম্প কিমান শক্তিশালী আছিল ভূমিকম্পৰ ফলত বিভিন্ন প্ৰান্তত অসমৰো এতিয়া দেখিবলৈ পোৱা গৈছে তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে তাৰ সমান্তৰালকৈ ৰাইজে সোশ্যাল মিডিয়াত যথেষ্ট ফটো বা ভিজুৱেল আপলোড কৰা পৰিলক্ষিত হৈছে অসমৰো যিসমূহত দেখা গৈছে যে অসমৰ পুখুৰীটো এক ঢৌৰ সৃষ্টি হৈছিল এই ভূমিকম্পৰ ফলত আৰু এটা কথা এইখিনিতে ক'ব লাগিব যে এই ভূমিকম্পৰ ফলত কিন্তু যথেষ্ট দীঘলীয়া সময়ৰ বাবে কম্পন অনুভূত হৈছিল প্ৰায় 35 ছেকেণ্ডলৈকে এই ভূমিকম্পৰ কম্পন অনুভূত হৈছিল অসমৰ বিভিন্ন প্ৰান্তত এইটো এটা যথেষ্ট দীঘলীয়া সময় আৰু ইমান প্ৰবল কম্পন দীৰ্ঘ সময় যেতিয়া অনুভূত হয় ইয়াৰ ক্ষয়ক্ষতিৰ পৰিমাণ যথেষ্ট বাঢ়ি যায় যথেষ্ট ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয় আৰু শেহতীয়াকৈ যেহেতু দেখা গৈছে যে এই সমগ্ৰ হিমালয়ান অঞ্চলটোত ভূমিকম্পৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছে সঘনাই ভূমিকম্প হোৱা পৰিলক্ষিত হৈছে আৰু কেইবাটাও ভূমিকম্প বিভিন্ন সময়ত অসমকো জোকাৰি গৈছে অসমতো সেই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিলে অসমৰ সীমামূৰীয়া মেঘালয়তো তেনেকৈ অভিকেন্দ্ৰ থকা কেইবাটাও ভূমিকম্প সংঘটিত হোৱাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছিলে আৰু তাৰ সমান্তৰালকৈ যদি আমি চাওঁ যে বিগত দিনকেইটাতো কেইবাটাও ভূমিকম্প ইতিমধ্যে অনুভূত হৈছে আৰু বিগত দিনসমূহত প্ৰায় সঘনাই ভূমিকম্প অহা পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত যদি মই কওঁ যে শেহতীয়াকৈ অৰুণাচলত কালি এটা প্ৰবল ভূমিকম্প অনুভূত হৈছিল আৰু প্ৰায় বিগত দুসপ্তাহৰ আগতো এনে এটা 4.2 মেগনিটিউডৰ এটা ভূমিকম্প অনুভূত হৈছিল 3 সপ্তাহৰ আগতো এই অঞ্চলটোতে যিটো অঞ্চলত আজি এই বৃহৎ ভূমিকম্প অনুভূত হ'ল সেই একেটা অঞ্চলতে আজি কেইবা মাহৰ পৰা বুলি ক'ব লাগিব কেইবা মাহৰ পৰা ভূমিকম্প ধাৰাবাহিকভাৱে অনুভূত হৈ আছে আৰু যদি মই চাওঁ যে যেহেতু 4.4তকৈ ওপৰত থাকিলে ভূমিকম্প যথেষ্ট চিন্তনীয় হয় আৰু যদি 5তকৈ বেছি হয় তেতিয়াহ'লে তাক গুৰুত্ব সহকাৰে লোৱা হয় আৰু এতিয়া দেখা যায় যে 4.3 বা তাতকৈ বেছি প্ৰাবল্যৰ ভূমিকম্প বিগত সময়টোত এই অঞ্চলটোত বিগত 6 মাহত যথেষ্ট খৰতকীয়াকৈ তেনে ভূমিকম্প হোৱা পৰিলক্ষিত হৈছিল আৰু আজি যি এইটো 7.2 এটা বৃহৎ ভূমিকম্প হ'ল তাৰ পূৰ্বে দেখা গৈছে যে এই ৰিজনটো 2 সপ্তাহ পূৰ্বে 4.2 মেগনিটিউডৰ এটা ভূমিকম্প হৈছিল 3 সপ্তাহ পূৰ্বেও এটা ভূমিকম্প হৈছিল সেই ভূমিকম্পটো ভূগৰ্ভৰ পৰা 44 কিলোমিটাৰ গভীৰতাত অনুভূত হৈছিল আৰু 4 সপ্তাহ অৰ্থাৎ এমাহ পূৰ্বেও এটা 5.3 মেগনিটিউডৰ ভূমিকম্প এই অঞ্চলটোত অনুভূত হৈছিল আৰু 4.2 এটাও সেই এমাহ পূৰ্বে অনুভূত হৈছিল 2 মাহ পূৰ্বে 4.4 এটা ভূমিকম্প যেটো ভূগৰ্ভৰ পৰা 10 কিলোমিটাৰ তলত উৎপত্তি হৈছিল তেনেকুৱা এটা ভূমিকম্প হৈছিল আৰু এনেদৰে দেখা গৈছে যে যদি আমি 6 মাহলৈকে চাওঁ 6 মাহ পৰ্যন্ত এনে 4.3 বা তাতকৈ অধিক প্ৰাবল্যৰ ভূমিকম্প এই যেটো অঞ্চল আছে এই অঞ্চলটোত হৈ আছিল আৰু তাৰ বাবে আশংকা কৰা হৈছিল যে এয়া বৰ ভূমিকম্পৰ জাননী নেকি যদি সপ্তাহে সপ্তাহে এনেদৰে ভূমিকম্পৰ অনুভূত হৈ আছিল আৰু এদিন দুদিন নহয় 6 মাহ ধৰি প্ৰায় প্ৰতিটো সপ্তাহে এই যে হিমালয়ান অঞ্চলটোত আছিল এই অঞ্চলটোত সৰু বৰ মৃদু ভূমিকম্পে জোকাৰি গৈছিল আৰু
তাৰ পিছতে সকলোৱে আশংকা কৰিছিল যে এইটো এটা বৰ ভূমিকম্পৰ জাননী নেকি আৰু আজি যেন সেই কথাই সত্য প্ৰমাণিত হ'ল 7.2 এটা অতি বৃহৎ ভূমিকম্প সেই বৃহৎ ভূমিকম্প অনুভূত হ'ল প্ৰায় 6 মাহ ধৰি এনেদৰে সৰু বৰ জোকাৰণি অনুভূত হৈ থকাৰ পিছত আজি মিয়ানমাৰত যেটো ভূমিকম্পই জোকাৰি গৈছে মিয়ানমাৰৰ এক প্ৰকাৰ তছনছ কৰি পেলাইছে এই ভূমিকম্পটোৱে বিশাল বিশাল অট্টালিকা এতিয়া তাজপাতৰ দৰে খহি পৰা পৰিলক্ষিত হৈছে ৰাস্তাত বৃহৎ ফাটমেলা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালকৈ এতিয়া সোশ্যাল মিডিয়াত উভয় নদী হৈ পৰিছে কিছুমান ভিডিঅ যিবোৰ ভিডিঅত দেখা গৈছে যে যিবোৰ অট্টালিকাৰ ওপৰত সুইমিং পুল আছিল সেই সুইমিং পুলৰ পানী জলপ্ৰপাতৰ দৰে তললৈ বৈছে অৰ্থাৎ কিমান জোৰে আহিছিল এই ভূমিকম্প যি ভূমিকম্পই সুইমিং পুলৰ পানী এক প্ৰকাৰ খালি কৰি পেলাইছে কি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু হতাহতৰ খবৰ এই মুহূৰ্তলৈকে অহা নাই আৰু ইতিমধ্যে তাত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী বাহিনীয়ে তাত খৰটকীয়াকৈ উদ্ধাৰ অভিযান চলাই গৈছে আৰু এটা কথা অতি গুৰুত্বপূৰ্ণ যে মিয়ানমাৰৰ পৰা 900 কিলোমিটাৰ দূৰৰ বেংককতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে তাৰ ফলত এতিয়া বেংককতো এক প্ৰকাৰ অতি আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সমান্তৰালকৈ ৰাজধানী আমাৰ দেশৰ ৰাজধানী দিল্লীতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আৰু অসমৰো বিশেষকৈ যদি আমি চাওঁ উজনি অসমৰ বিভিন্ন প্ৰান্তত এই ভূমিকম্পৰ প্ৰবল জোকাৰণি অনুভূত হৈছে আৰু এটা নহয় প্ৰায় দুটা ডিব্ৰুগড়ত দুটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে গুৱাহাটীতো দুটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে অৰ্থাৎ অসমৰ বিভিন্ন প্ৰান্তত এই দুইটা ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে যেহেতু আমি জানো যে এটা প্ৰবল ভূমিকম্প আহিলে তাৰ পৰৱৰ্তী সময়ত সৰু সৰু ভূমিকম্প বহু দূৰলৈকে আহি থাকে আৰু এনে ভূমিকম্পৰ ফলতো কেতিয়াবা পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে প্ৰথমটো প্ৰবল ভূমিকম্পই যিসমূহ তাত নিৰ্মাণ কাৰ্য থাকে সেই নিৰ্মাণ কাৰ্যসমূহ দুৰ্বল কৰি পেলোৱাৰ পিছত এই যি আফটাৰ শক বুলি কোৱা হয় এনেকুৱা সৰু সৰু ভূমিকম্প আহে সেই সৰু সৰু ভূমিকম্পবোৰৰ ফলত পুনৰ কিন্তু ডাঙৰ বিপদ হোৱাৰ আশংকা থাকে সেইবাবে সকলো সতৰ্ক হৈ থকাৰ প্ৰয়োজন ইতিমধ্যে দেখা গৈছে মিয়ানমাৰত এই ক্ষেত্ৰত উদ্ধাৰ অভিযান চলাই গৈছে আৰু বাংলাদেশ ভাৰত লাওছ মিয়ানমাৰ থাইলেণ্ড আৰু চীনত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে মিয়ানমাৰত যি প্ৰবল ভূমিকম্পৰ উৎপত্তি হ'ল ইয়াৰ চাৰিওফালে থকা প্ৰায় প্ৰতিখন দেশকে এতিয়া এই ভূমিকম্পই জোকাৰি গৈছে আৰু কেৱল ভাৰতেই নহয় বাংলাদেশ লাওছ মিয়ানমাৰ আৰু থাইলেণ্ড লগতে চীনতো এই ভূমিকম্পৰ কম্পন অনুভূত হৈছে সমান্তৰালকৈ বেংককতো এই ভূমিকম্পৰ অনুভূত হৈছে আৰু তাৰ সমান্তৰালকৈ এতিয়া দেখা গৈছে অসমতো ইটোৰ পিছত সিটো ভূমিকম্প আহি আছে যেহেতু মিয়ানমাৰত এই বৃহৎ যি ভূমিকম্প হ'ল তাৰ পিছত এটা নহয় একেলগে দুটাকৈ বৃহৎ ভূমিকম্পই জোকাৰি গৈছে আৰু তাৰ পিছত এতিয়া সৰু সৰু ভূমিকম্প আহি থকা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তথ্য আহিছে যে যোৰহাটত ভূমিকম্প হৈছিল ধৰিত্ৰী বাবু শইকীয়া তেওঁ মন্তব্য কৰিছে যে যোৰহাটত ভূমিকম্প হৈছিল আৰু তাৰ সমান্তৰালকৈ চৰাইদেউতো ভূমিকম্প হৈছিল আমাৰ ইয়াত কমেন্ট বক্সত জনাইছে যে চৰাইদেউত ভূমিকম্প হৈছিল আৰু নগাঁৱতো ভূমিকম্প হৈছিল হোজাইতো ভূমিকম্প হৈছিল ৰাজে আমাক জনাইছে অসমৰ বিভিন্ন জিলাত ইতিমধ্যে এই ভূমিকম্পৰ তীব্ৰ জোকাৰণি অনুভূত হৈছে আৰু মই কৈছো যে এই জোকাৰণি দীৰ্ঘ সময়ৰ বাবে আছিল আৰু অধিক সময় থকা হলে ইয়াৰ ক্ষয়ক্ষতি হয়তো নিশ্চয়কৈ বৃদ্ধি পালেহেঁতেন আৰু কিন্তু মিয়ানমাৰত ইতিমধ্যে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মিয়ানমাৰত সেই ভূমিকম্পৰ ফলত ইয়াৰ বহু কেইটা অট্টালিকা এতিয়া খহি পৰিছে বহু ঘৰ দুৱাৰ ভাগি পৰিছে তাৰ সমান্তৰালকৈ ইয়াতে প্ৰাণহানি হোৱাৰ আশংকা আহি পৰিছে কিন্তু বৰ্তমানলৈকে তেনে ধৰণৰ কোনো প্ৰাণহানিৰ খবৰ আমাৰ হাতত আহি পৰা নাই তাৰ বিপৰীতে দেখা গৈছে সোশ্যাল মিডিয়াত বহু ধৰণৰ ভিডিঅ' ইতিমধ্যে আপলোড হোৱা পৰিলক্ষিত হৈছে যিবোৰ ভিডিঅ'ত এক ভয়ংকৰ পৰিস্থিতিৰ কথা সূচোৱা হৈছে যে কিদৰে মিয়ানমাৰত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু মিয়ানমাৰত শেহতীয়াকৈ এক প্ৰকাৰ গৃহযুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈ আছিল তাৰ মাজতে এই ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ দেশখনক আৰু তাৰ ফলত এতিয়া উদ্ধাৰ অভিযান কেনেদৰে আগবাঢ়ে সেয়া পৰিলক্ষিত হ'ব আৰু এই 7.7
আসলতে এই ভূমিকম্পৰ যি ৰিক্টাৰ স্কেলত প্ৰাবল্য প্ৰথমটো ভূমিকম্পৰ 7.7 এটা অতি প্ৰবল ভূমিকম্প আৰু তাৰ ঠিক 10 মিনিটৰ পিছতে আনটো ভূমিকম্প আহিছিলে 6.4 দুইটাই অতি বৃহৎ ভূমিকম্প আৰু এই বৃহৎ ভূমিকম্প দুটাৰ ফলত দেখা গৈছে যে অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যি ইউনাইটেড ষ্টেটছ জিঅলজিক্যাল সাৰ্ভে আছে তেওঁলোকে জনোৱা মতে এই ভূমিকম্পৰ যি প্ৰাবল্য আছিলে সেই প্ৰাবল্য 7.7 ৰিক্টাৰ স্কেলত আৰু ইয়াৰ যি সেন্ট্ৰেল মিয়ানমাৰত ইয়াৰ অভিকেন্দ্ৰ আছিল আৰু ভূগৰ্ভৰ পৰা মাত্ৰ 10 কিলোমিটাৰ গভীৰতাত এই ভূমিকম্প উৎপত্তি হৈছিল আৰু তাৰ পিছতে কেইবাটাও সৰু সৰু ভূমিকম্প এতিয়া জোকাৰি গৈছে সেইভাবে যথেষ্ট উদ্বেগ বৃদ্ধি পাইছে যে এই ভূমিকম্প কেইটাই পৰৱৰ্তী সময়ত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিব নেকি আৰু আমি যদি কওঁ যে এনে ধৰণৰ এই যি হিমালয়ান অঞ্চলটো এই হিমালয়ান অঞ্চলটোত ধাৰাবাহিকভাৱে ভূমিকম্পৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু বিশ্বৰে এটা অতি অন্যতম ভূমিকম্পৰ প্ৰবণ অঞ্চল এই মিয়ানমাৰৰ সমগ্ৰ যি হিমালয়ান অঞ্চলটো আছে এই হিমালয়ান অঞ্চলটো সমগ্ৰ বিশ্বৰে এটা অতিকৈ বেছি ভূমিকম্প প্ৰবণ অঞ্চল আৰু অসম মিয়ানমাৰকে আদি কৰি এই সমগ্ৰ অঞ্চলটো বৃহত্তৰ অঞ্চলটো এই ভূমিকম্প প্ৰবণ অঞ্চলটোত পৰে আৰু এটা ইতিমধ্যে মই পূৰ্বেও কৈছো যে আটাইতকৈ উল্লেখনীয় কথাটো হ'ল যে এই ভূমিকম্প প্ৰবণ অঞ্চলটোত যি টেকটনিক প্লেটৰ গতি তাৰ ফলত কিন্তু এতিয়া হিমালয় পৰ্বতৰে উচ্চতা বৃদ্ধি পাই আছে তাৰ সমান্তৰালকৈ এতিয়া শিলং প্লেটৰ কাষ চাপি গৈছে এই আমাৰ গুৱাহাটীকে ধৰি এই অঞ্চলটো এই এনে ধৰণৰ যিবোৰ ঘটনা সংঘটিত হৈ আছে এই ঘটনাবোৰে কিন্তু উদ্বেগ বৃদ্ধি কৰে সঘনাই আমাৰ এই অঞ্চলবোৰত ভূমিকম্প হৈ থকা ঘটনাটোৱে ডাঙৰ ভূমিকম্পৰ আগজাননী দি আহিছে আৰু মিয়ানমাৰৰ এই অঞ্চলটো বিগত সময়টোত মই পূৰ্বেও উল্লেখ কৰিছো যে বিগত 6 মাহৰ পৰা 4.3 4.2 তেনে 5.5 তেনে ধৰণৰ মৃদু বা সৰু ভূমিকম্পত যথেষ্ট পৰিমাণে হৈ আছিল প্ৰায় প্ৰতিটো সপ্তাহতে এনে ভূমিকম্প অনুভূত হৈ আছিল আৰু তাৰ পিছত এতিয়া আজি মিয়ানমাৰত এই একেৰাহে ধাৰাবাহিকভাৱে দুটা বৃহৎ ভূমিকম্পৰ জোকাৰণি আৰু মুহূৰ্ততে মিয়ানমাৰত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলত যি ভাৰতীয় আৰু ইউৰেছিয়ান টেকটনিক প্লেটৰ মাজত সংঘৰ্ষ তাৰ ফলতে এই ভূমিকম্প সঘনাই হৈ থকা পৰিলক্ষিত হয় আৰু এই টেকটনিক কাৰ্যকলাপে এতিয়া সমগ্ৰ বিশ্বৰে অন্যতম ভূমিকম্প প্ৰবণ অঞ্চল কৰি ৰাখিছে এই সমগ্ৰ অঞ্চলটো আৰু অসম উত্তৰ পূব ইয়াৰ আশে-পাশে কেইবাটাও সুটি বা যি ফাট থাকে ভূমিকম্প এই ভূগৰ্ভৰ টেকটনিক প্লেটবোৰৰ যি ফাট থাকে তাত অধিক হাৰত এনে ধৰণৰ কম্পন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু সেইভাবে অসমতো ধাৰাবাহিকভাৱে এনে ভূমিকম্পৰ কম্পন অনুভূত হৈ আছে আৰু এনে ধৰণৰ যদি বৃহৎ প্ৰাবল্যৰ ভূমিকম্প আমাৰ অসমতো হ'বলৈ হয় তেতিয়াহ'লে যে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব সেই কথা নিশ্চিত ইয়াৰ বাবে সকলো সাৱধান হৈ থকাটো অতি জৰুৰী আৰু ইতিমধ্যে মিয়ানমাৰৰ পৰা যি সমূহ খবৰ আহিছে যে মিয়ানমাৰত এই ভূমিকম্পৰ বাবে বিস্তৰ ক্ষয়ক্ষতি হৈছে আৰু ইৰাৱতী নদীৰ ওপৰত থকা যি অতি ধুনীয়া এক যি এভা ব্ৰিজ বুলি কোৱা হয় সেই এভা ব্ৰিজখন ইতিমধ্যে ভূমিকম্প টুকুৰা টুকুৰ হৈ খহি পৰিছে সেই ভিডিও ফটো ইতিমধ্যে সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে তাৰ সমান্তৰালকৈ দেখা গৈছে বৃহৎ অট্টালিকা তাজপাতৰ দৰে খহি পৰিছে অট্টালিকাৰ ওপৰত যিসমূহ সুইমিং পুল আছিলে সেই সুইমিং পুলৰ পৰা হুৰাহুৰে পানী পৰি থকা ভিডিও ইতিমধ্যে পোহৰলৈ আহিছে আৰু তাৰ সমান্তৰালকৈ উদ্ধাৰকাৰী বাহিনী এতিয়া উদ্ধাৰ অভিযানত নামি পৰিছে কিন্তু ভূমিকম্প অহাৰ সময়তে যথেষ্ট তৎপৰতাৰে তাৰ লোকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেই কথাও ইতিমধ্যে পোহৰলৈ আহিছে আৰু সেইভাবে হতাহতৰ সংখ্যা যথেষ্ট কম হোৱাৰ সকলোৱে আশা কৰিছে যাতে এই যে প্ৰাকৃতিক দুৰ্যোগ এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত যাতে বেছি লোকৰ প্ৰাণ হানি হোৱাৰ পৰ্যায়লৈ নাযায় সবে সেইটোৱে আশা কৰিব আৰু পৰৱৰ্তী সময়ত কি তথ্য থাকে সেয়া আমি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম কিন্তু এতিয়া এই ধাৰাবাহিকভাৱে একে প্ৰায় 10 মিনিটৰ ভিতৰতে দুটাকৈ প্ৰবল ভূমিকম্প অহাৰ ফলত মিয়ানমাৰৰ পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে তাৰ সমান্তৰালকৈ অসম তথা উত্তৰ পূবলৈও উদ্বেগ বৃদ্ধি পাইছে এই মুহূৰ্তত মই মৃদুপৱনে বিদায় লৈছো সকলোকে ধন্যবাদ জনাইছো